গেংটক গ'লোঁ। গেংটক তোমাৰ ছিকিম, তাতো প্ৰায় 2 বছৰ কাল বৰ্ডাৰতে আছিলোঁ, নাথুলা বৰ্ডাৰ চাইনিজ এৰিয়াতে বৰ্ডাৰতে আছিলোঁ। তাৰপিছত মই গ'লোগৈ আপোনাৰ ৰাজস্থান। তাতে মই 212 ৰকেট ৰেজিমেণ্ট, তাৰ ৰেজিমেণ্টত গৈছোঁ। তাৰ পৰাই মই কাৰ্গিল যুদ্ধ পালোঁ। কাৰ্গিল যুদ্ধ তেতিয়া এখন আছিলে গংগানগৰ ৰাজস্থান, আমি য'ত আছিলোঁ তাৰ পৰা গৈছোঁ 212 ৰকেট ৰেজিমেণ্ট, কি বেটেৰী বুলি কয়। আৰু মোৰ লগৰে এজন ৰাম সিং, তেখেত সেইটো ৰেজিমেণ্টৰ শ্বহীদ হৈছে। ৰাম সিং এই কাৰ্গিল যুদ্ধত যোৱাৰ লগে লগে আমাৰ পাহাৰত টুললিং আছিলে আৰু বটালিক আছিলে, মেইন তাতে আৰম্ভ হৈছে প্ৰথম। তেতিয়া আপোনাৰ তাত এতিয়া ধৰি লওক এনেকুৱা এটা ঘটনা, আমি আপোনালোকে জানে হাজাৰ লাখ আৰ্মি সেনা আছে, চবৰে ৰেজিমেণ্ট বেলেগ বেলেগ আছে, চবৰে এটা এটা এৰিয়া আছে। সেইখিনি কথা ক'ব নালাগে। যেনেকৈ কিছুমান এৰিয়া বাদে চবেই নিজৰ জেগা যুদ্ধৰ সময়ত নিজৰ জেগা কেপচাৰ কৰে। আমাৰ ইয়াতে অসমতো যদি কোনোবা সেনা বাহিনী কেম্পবোৰ আছে, চবৰে লোকেশ্যন তাত দিয়া আছে যুদ্ধৰ সময়ত। ঠিক তেনেকৈ এটা ডিচিপ্লিন থাকে, তেনেকৈ চবেই নিজৰ এৰিয়াটো চম্ভালি লয়। আৰু কোন ক'ত আহিছে সেইটো আমি সেই সময়ত ক'বই নোৱাৰোঁ। মাত্ৰ আমি তেতিয়া আপোনাৰ আমাৰ ৰকেট আছিলে 212 ৰকেট ৰেজিমেণ্ট, ৰকেট যায়, ৰকেট মাৰি লগে লগে পলাবলৈ। আপুনি দেখি যাব 40টামান হেৰি ৰকেট বান্ধি থোৱা দেখা যায়, মাৰি পেলাই লগে লগে পলাব লাগে। আৰু এনেকুৱা পৰিস্থিতি হৈছে আমাৰ লগত। সেই সময়ত আমাৰ এগৰাকী সাংবাদিক পাইছিলোঁ মই, মহিলা সাংবাদিক। তেখেতে আমাৰ যেতিয়া তেখেতসকলে পাছ দিছে যাব পাৰে, তেখেতসকলে আমি বাৰম্বাৰ মনা কৰিছিলোঁ। 8 টকাৰ মহিলা সাংবাদিক নাই, তেখেতসকলে মনা নাই, কিন্তু তেখেতৰ গাত গুলি লাগি তাতে স্পট হৈছে। তেখেতে 8 টকাৰ আছিলে, সেইটো এটা আকৌ দুখৰ বিষয়। আৰু আমি তাৰপৰা দেখিছোঁ যে গোলাবাৰুদ সিফালৰ পৰা আহিছে, আমি এটা মৰিচা গাঁত খান্দি থোৱা যায়, আমি গাঁতত একমাত্ৰ যদি সেইটো টাৰ্গেট ৰাখে চিধা আৰু বস্তু পৰাৰ লগে ফ্ৰীমতি হৈ যায়, স্প্লেণ্ডাৰ বুলি কয়। সেইটোৱে বেছিকৈ মানে য'তো এইটো গোলাটো পৰে আপোনাৰ একদম মস্ত এটা গাঁত হয়, বহুত ডাঙৰ গাঁত হয়। তাত পৰি পেলাই সেই ফ্ৰীমতি যেনে টুকুৰা বুজায়, সেইটোৱে মানে আমি মানে মানুহ মাৰেগৈ গৈ পেলাই। আৰু য'ত পৰে মানুহৰ গাত পৰিলেতো হিচাপে নাথাকে। কিন্তু এতিয়া হাঁহিছোঁ, সেই সময়ত বহুত দুখে অহাৰ লগে লগে আমি গাঁতত সোমাওঁ। আমাৰ আৰ্মছ মানে সেই সময়ত আজিকালি এনেকুৱা ধৰণৰ আৰ্মছো আমাৰ হাতত থাকে। সেই সময়ত যুদ্ধৰ সময়ত এই আমাৰ সৰু সুৰা আৰ্মছে কাম নকৰে। সেই সময়ত আপোনাৰ হেৰি গৈছে, আপোনাৰ ৰকেট গৈছে, হেৰি গৈছে, ডাঙৰ ডাঙৰ এইবিলাক মিছাইল টাইপৰ ৰকেট, ডাঙৰ এনেকুৱাবিলাক। তাৰপিছত আপোনাৰ আৰু এটা কথা, এইখন যুদ্ধখনৰ এটা মেইন ভূমিকা আছিলে আপোনাৰ বুফৰ্ছ গ্ৰুপটোৱে এই কাৰ্গিল যুদ্ধৰ নম্বৰ 1, কাৰ্গিল যুদ্ধখন জিকোৱা বুফৰ্ছ। আৰু আমাৰ তেতিয়া ভাগ্য ভাল বুফৰ্ছটো আহিল। আপোনাৰ জানে সংসদত এইটো এটা বিৰাট তৰ্ক হৈছিলে বুফৰ্ছক লৈ, হয়তো আপোনালোকে সাংবাদিক হিচাপে আপোনালোকেতো গম পায় সেই সময়ৰ কথা কৈছে। কিন্তু কাৰ্গিল যুদ্ধত মেইন বুফৰ্ছটোৱে কাম কৰিছে আমাৰ। আৰু লগতে ৰকেট আছে, আৰু এখন গাড়ী আছিলে, আপোনালোকে দেখিছে এখন LS গাড়ী আহিছে, এখন আৰ্মি তেতিয়া চলি আছে গাড়ীখন। সেই সময়তে এই গাড়ীখন আহি গৈছিল। তেতিয়া সেই গাড়ীখনৰ কিন্তু বহুত উল্লেখ কৰিব পৰা যায় তেখেতৰ মানে সেইখন গাড়ীৰ বিষয়ে। সেই গাড়ীখন আমাক বহুতখিনি ছাপোৰ্ট কৰিলে। নতুন আহিছে LS বুলি কয়, আপোনাৰ 4টা চকা, ষ্টাৰলেণ্ড বুলি কয়। সেই সময়ত আহিছিলে গাড়ীখিনি চব। আৰু আমাৰ গাড়ীবোৰ পুৰণা আছিলে, শক্তিমান এনেধৰণৰ TMV টাটা এনেকুৱা আছিলে। কিন্তু সেই সময়ত সেই গাড়ী পাক মুহূৰ্তত আহি পাই গ'লি। সম্পূৰ্ণভাৱে মই বিশেষকৈ ট্ৰেইনৰ কথাই কৈছোঁ আপোনাক। ট্ৰেইনবোৰ বন্ধ হৈ গ'ল, অকল আৰ্মিৰ স্পেচিয়েল ট্ৰেইনে চলিছে। আৰু আমি যাতে মানে মানুহবিলাক আমি যদিও যুদ্ধলৈ গৈছোঁ, ট্ৰেইনতো যাবলগীয়া হয় যে, গাড়ী মটৰ চব বাহিৰত যাবলৈ অসুবিধা হৈ যায়। যদিও যুদ্ধলৈ গৈছে, মানুহখিনি এনেকুৱা এটা সহানুভূতি জনাইছে, মনটোকে ভাল লাগিছে। সকলোৱে ৰাস্তাত বা ষ্টেচনত মানুহে ৰৈ আছে, আমাক মানে ফুলৰ মালা দিছে, সেন্দুৰৰ ফুট দিছে, মিঠাই দিছে, আশীৰ্বাদ দিছে। সেইটো এটা কিন্তু আমি বিৰাট আমাৰ মনটো ভাল লাগিব, গৌৰৱ, আমি যে এটা ভাল কামৰ কৰিছোঁ সেইটো অনুভৱ হৈ গৈছিলে। আৰু খোৱা বোৱা বস্তু আৰু মানে সেই অভাৱ নাই। য'তেই ট্ৰেইনখন ৰাখেগৈ গৈ পেলাই তাতে মানুহ সাধাৰণ জনতা ৰৈ থাকে, আৰু সকলোৱে আশীৰ্বাদ দিয়ে। তথাপিও এতিয়া গুলি বাৰুদ চলি আমি ওচৰ যাব পৰা নাই। আমাৰ গুলিবাৰুদ আগৰ পৰা যিবিলাক আকৌ ৰেজিমেণ্ট আছে, তেওঁলোকে মাজে মাজে তেওঁলোকে সোমাইছে। যেতিয়া এইটো বিৰাট কাহিনী এটা ছাপৰ্টিং, এই বিষয়ে ডিফেন্সৰ বিষয়ে কোৱাটো উচিত নহয়। কিছুমান ট্ৰেইনিং আছে, এই বিষয়ে আমি আপোনালোকক ক'ব নোৱাৰোঁ। কিছুমান নিয়ম আছে, প্ৰট'কল আছে,
সেই যুদ্ধৰ মানে কেনেকৈ কি কৰে এইখিনি মানে চিকিউৰিটি আমি লিক কৰিম, সেইটো কাৰণে বেয়া নাপাব, তেনেকুৱা ধৰণৰ মানে আমি পাইছোঁ। আৰু লগতে আপোনাৰ মোৰ মেক্সিমাম ছাৰ্ভিচ মোৰ আপোনাৰ শ্ৰীনগৰতে গ'ল। নাই চব যুদ্ধক্ষেত্ৰত যাওঁতে যেনেকৈ গৈছোঁ, আৰু তেনেকুৱা এটা ঘৰত হৈছে, মোৰ মা আছে, মায়ে মানে বিৰাট দুখ পাইছে, ঘৰৰ পৰা ফোন এটা হেৰি নাপায়, হা ভয় চব একেলগে আছোঁ। ভয় মানে কি, তেনেকুৱা ধৰণৰ ভয়টো অকণমান থাকিবও পাৰে, কিন্তু বিশেষভাৱে আমি ভয় কৰা নাই, একেলগে আছোঁ। আৰু সেইটো এটা সেই সময়ত আপোনালৈও ভয় এটা নাথাকে, চবে অকল মই অকলে হ'লে ভয় এটা লাগিব, বা এজন সৈনিকে যেতিয়া যাব অকল এজেগাত গৈছে তাত কোনো তেতিয়া তাকে ভয় এটা খাব পাৰে, কিন্তু সমূহীয়াভাৱে এইটো ভয় কেতিয়াও নকৰে আৰু লগাও নাই। আপোনাৰ এইটো এছকন বুলি কয়, সেই সময়ত মোবাইল ফোনৰ ছিষ্টেমটো নাছিলে, যেনেকৈ চিভিলত STD বুলি কয়, তেতিয়া এটা আৰ্মি এটা এছকন বুলি কয়, এছকন দিছে, আমাৰ পষ্টে পইচা তাতো দি দিছিলে, কিন্তু কেতিয়াবা ভাগ্য হ'লে পাওঁ, নহ'লে আমি ঘৰলৈ কথা বতৰা পাতিব নোৱাৰোঁ। প্ৰয়াত আব্দুল কালাম প্ৰেছিডেণ্ট আছিলে, তেওঁৰ আণ্ডাৰতো মই আছিলোঁ, প্ৰায় 6-7 বছৰ কৰিলোঁ। তেখেত তেতিয়া আমাৰ ডাইৰেক্টৰ আছিলে DRDL, ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। তেখেত তেতিয়া ৰাষ্ট্ৰপতি নাছিলে, তেখেত ডাইৰেক্টৰ আছিলে, DRDO ডাইৰেক্টৰ আছিলে, আৰু মই তাতে আছিলোঁ প্ৰায় 7 বছৰ কাল মোৰ চাকৰি তাতে চলিছিল। আৰু সেই প্ৰায় তেখেতক কেইবাবছৰ মই পাইছিলোঁ কালাম চাহাবক। তাৰপিছত তেখেতে ৰক্ষা মন্ত্ৰী এডভাইজাৰ হৈ পেলাই গৈছিলে, তাৰপিছতে তেখেতে ৰাষ্ট্ৰপতি পদত নিযুক্তি থৈছে, সেইটো কাৰণে আমাৰ গৌৰৱৰ কথা আছিলে। আৰু খুব সুন্দৰভাৱে তেখেতৰ আণ্ডাৰতে মই প্ৰায় কেইবাবছৰো কৰ্ম কৰি আছিলোঁ। খুব ভাল এটা দিন আছিলে DRDO হায়দৰাবাদত। স্বামী হেৰুৱালে, বিধৱা, তেনেকুৱা তেখেতসকলৰ কিছু শান্তি পালেহেঁতেন, বা তেখেতৰ আত্মাই শান্তি পালেহেঁতেন। আজি শ্বহীদসকলক যদি কাৰ্গিল দিৱসৰ দিনা আমাৰ চৰকাৰে যদি কিবা অকণমান যদি ফাংচন অকণ পাতি পেলাই, বা তেখেতসকলৰ আত্মাৰ সদগতি অকণমান প্ৰাৰ্থনাও কৰিলে, তাতে মই এজন প্ৰাক্তন সৈনিক হিচাপে কৈছোঁ, এইটো এটা দুখৰ কথা, এইটো কৰিব লাগে, তেখেতসকলক পাহৰি যাব নালাগে। যি সময়ত আমি যুদ্ধত আছিলোঁ, তেতিয়া আমালৈ কৈছে যে আমি মানে ইমান লাখ লাখ আপোনালোকৰ পিছত আছোঁ, অকল আপোনালোকে নহয়, কিন্তু এই শ্বহীদসকলক আজি স্মৰণ নকৰে।